নমস্কাৰ, মোৰ নাম মেহেক লামা। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। আগলৈ কি হ'বলৈ বিচাৰিছা? টিচাৰ। কেতিয়াৰ পৰা তুমি ডান্স শিকিছিলা? 3 years। 3 years। ক'ত ডান্স কৰিবলৈ গৈছিলা? কাৰ্বি আংলং, ভোপাল। তোমাক কোনে সহযোগিতা কৰে ডান্স কৰিবলৈ? মায়ে বেছি সহযোগিতা কৰে নে দেউতাই বেছি সহযোগিতা কৰে? দুইজনে সহযোগিতা কৰে। ধন্যবাদ। ধন্যবাদ। মই মেহেকৰ মাতৃ হয়। তেওঁ সৰুৰ পৰা বহুতে ডান্সত ভাল পায় আৰু নাচি ভাল পায়, নৃত্য কৰি ভাল পায়। তাৰ বাবে মই ভাবিলোঁ ইয়াক ডান্স এটা শিকালে সি আগবাঢ়ি যাব পাৰে নেকি বুলি মই ভাবিলোঁ। ভাবা পাছত মই এই ওচৰৰ এজনী ছোৱালীয়ে ক'লে ইয়াক মই শিকাম, তুমি ক'তো ল'ব নালাগে, মই ঘৰত আহি শিকাই দিম বুলি কৈছে। আমাৰ সময় নহ'ব ক'তো ল'ব, স্কুলত ল'বতো টাইম নহ'ব, আহিব পাৰিবা নেকি বুলি ক'লোঁ। তাই ক'লে অঁ মই ঘৰতে আহি কৰি দিম বুলি ক'লে। সি আহি শিকালে, যেনেকুৱা শিকালে সি শিকোৱাৰ পাছত যে ছোৱালীজনী ইমান আগবাঢ়ি গৈছে। কাৰ্বি আংলং গ'লে খালী হাত ঘূৰি অহা নাই। সি য'তো যায় মানে এটা বস্তু লৈ আহে, এটা চাৰ্টিফিকেট বা ট্ৰফিক বা মনি প্ৰাইজ লৈয়ে আহিছে তাই। আৰু সেইকাৰণে আমি ভাবিলোঁ কি সি বহুত আগৰলৈকে যাব। আৰু চবেই ইয়াৰ ওচৰ চুবুৰীয়াবোৰে কয় আপোনাৰ ছোৱালীজনী বহুত আগৰলৈকে যাব, আপুনি এৰি নিদিব দেই, ইয়াক বহুত আগৰলৈকে যোৱা ছোৱালীজনী হয়, আপোনালোকে আগৰলৈকে নিব, যিকোনো ধৰণত হ'লেও আপোনালোকে ইয়াক এৰি নিদিব বুলি ক'লে। তেতিয়া ভাবিছোঁ চবেই যদি ভাল পাইছে তো আমিও তাক আগবঢ়াই নিব লাগিব বুলি আমি ভাবিলোঁ। তাৰপিছত ইয়াক কাৰ্বি আংলং ল'লোঁ, ডিমাপুৰ ল'লোঁ, তাৰপিছত অৰুণাচলত ল'লোঁ। তাক মাতেও, জেগা মাতেও, কেতিয়াবা নিব নোৱাৰোঁ। আৰু এই ফেশ্বন শ্ব'বোৰতো তাক অফাৰ আহি থাকে। 2-3 জেগা উইনাৰ হৈ আহিলে এতিয়াও মাতে, ল'ব মানে আমাৰ অসুবিধাৰ কাৰণে ল'ব পৰা নাই। কিন্তু এতিয়া ভূপালত সি 5টা ৰাউণ্ডত জিকি আহিলে। এতিয়া ফাইনেল ৰাউণ্ডৰ এটা বেষ্ট ডান্সাৰৰ এৱাৰ্ড পালে। তাৰপিছত ফাইনেলিষ্টৰ এটা ট্ৰফিক পালে। এইটোৱে মই ভাবিছোঁ যে আমাৰ অসমৰ নামটো ৰচন কৰিলে ছোৱালীজনী আজি আমাৰ যিকোনো কষ্ট কৰিছিলোঁ এইটো এটা ভৱিষ্যতটো তাৰো উজ্জ্বল হওক। আৰু আমিও ভাবিছোঁ যে আৰু আগবাঢ়ি যাওক, আৰু ক'তবা হ'লে মই তাক নি যাম আৰু আগবাঢ়ি অসমৰ নামটো গৌৰৱ কৰিব বুলি আশা ৰাখিছোঁ। হয়। আমাৰ লগতে তাৰো বেছি হেৰেছমেণ্ট আছে। স্কুলৰ পৰা অহাৰ লগে ভাত খাব সময় নাপায়। তাৰপিছত অকণমান দেৰি সি নৃত্য কৰি লয়, প্ৰেক্টিছ কৰি লয়। তাৰপিছত আকৌ টিউশ্যন টাইম হৈ যায়, টিউশ্যনত গুচি যাব, 7টা বজাত আহিব। তাৰপিছত আকৌ হোমৱৰ্ক হ'ব, এইবোৰ কৰিব। সিও মানে কষ্ট কৰিছে, কষ্টৰ ফলটো আজি পাইছে। আৰু আমিতো একো কৰিব পৰা নাই। এতিয়া ল'ৰা ছোৱালী যদি ডাঙৰ এটা লাইনত যাব বিচাৰিছে, আমি তাকে ভাবোঁ যে সি কিবা কৰিব বিচাৰিছে, আমি তাক এৰাব নালাগে। আমিও তাক যে এটা শিক্ষা দিব লাগে, তুমি ভাল কৰিছা, ভাল ৰাস্তাত গৈছা যদি আমিও তাক সহায় কৰিব লাগে। আৰু এনে মেনেজ কৰি লওঁ, মানে তাক স্কুলৰ পৰা টাইম মিলাই আমি যে তাক শিকাই আজি তালৈকে পোৱালোঁ।